প্ৰমুখৰ মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো শিৱসাগৰত আজিৰে পৰা পুনৰ পাঠদান আৰম্ভ হৈ পৰিব বান বিধ্বস্ত যিসমূহ বিদ্যালয় আছিল বান বিধ্বস্ত বিদ্যালয়সমূহৰ বাহিৰে আন বিদ্যালয়সমূহত আজিৰে পৰা পাঠ্যক্ৰম আৰম্ভ হৈ পৰিব আৰু পূৰ্বৰ পাঠ্যক্ৰমে পুনৰাবৃত্তি কৰা হ'ব নতুন পাঠ্যক্ৰম অন্তৰ্ভুক্ত নহয় আৰু বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰা হৈছে অৱশ্যে জনাইছো ডাঙৰ খবৰ বিব্ৰাকিং এবটত শিৱসাগৰ জিলাৰ বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ নিৰ্দেশনা আজিৰে পৰা শিৱসাগৰত বিদ্যালয় খোলাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে বানত বিধ্বস্ত বিদ্যালয়ৰ বাদে সকলো বিদ্যালয়ত আৰম্ভ হ'ব পাঠদান আজিৰ পৰা আৰম্ভ হ'ব পাঠদান বিধ্বস্ত যিসকল বান বিধ্বস্ত যি বিদ্যালয় আছিল বিদ্যালয়ৰ বাদে সকলো বিদ্যালয়তে আৰম্ভ হ'ব পাঠদান বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ স্বাস্থ্যৰ ওপৰত বিশেষ নজৰ ৰখা হ'ব পুনৰ খুলিব শিৱসাগৰৰ বিদ্যালয় বানপানীত নষ্ট হোৱা বিদ্যুতৰ তাঁৰ ছুইচ ফেন পাম্প আদি ভালদৰে পৰীক্ষা কৰিব লাগিব তাৰ পিছতে পাঠদান আৰম্ভ হ'ব বিদ্যালয়ৰ পৰিৱেশ ছাত্ৰ ছাত্ৰীৰ বাবে নিৰাপদ যদি নহয় তেনেহ'লে জনাব লাগিব বিভাগীয় বিষয়াক জনাব লাগিব 90% উপস্থিতি নোহোৱালৈকে নতুন পাঠ্যক্ৰমৰ সলনি পূৰ্বৰ পাঠ্যক্ৰমে পঢ়ুৱা হ'ব ভাৰত কোনো শিক্ষকৰ ঘৰ যদি বিধ্বস্ত হৈ পৰে তেনেহ'লে ফটোসহ বিভাগক জনাব লাগিব বিদ্যুতৰ তাঁৰ ছুইচ ফেন পাম্প আদি পুনৰ পৰীক্ষা কৰি ল'ব লাগিব বিদ্যালয়ৰ পৰিৱেশ নিৰাপদ হ'লে শিক্ষা বিষয়াক তৎক্ষণাত জনাব লাগিব বিও আৰু চিআৰচিচিয়ে বিদ্যালয়সমূহ নিয়মীয়াকৈ পৰিদৰ্শন কৰিব আৰু স্বাস্থ্য সুৰক্ষাৰ ওপৰত নজৰ ৰাখিব শিৱসাগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ডিও ডক্টৰ সমীৰণ বৰাই জাৰি কৰিছে নিৰ্দেশনা 90% উপস্থিতি নোহোৱালৈকে নতুন পাঠ্যক্ৰমৰ সলনি পূৰ্বৰ যি পাঠ্যক্ৰম আছে পূৰ্বৰ পাঠ্যক্ৰমে পঢ়ুৱা হ'ব পুনৰাবৃত্তি কৰা হ'ব বানত বিধ্বস্ত সাহায্য শিবিৰৰ বাহিৰে সকলো বিদ্যালয়ত আৰম্ভ হ'ব আজিৰে পৰা পাঠদান আজিৰ পৰা শিৱসাগৰত পুনৰ খুলিব বিদ্যালয় গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰা হৈছে শিৱসাগৰ জিলা বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ নিৰ্দেশনা পুনৰ খুলিব শিৱসাগৰৰ বিদ্যালয় আজিৰে পৰা শিৱসাগৰৰ বিদ্যালয় খোলাৰ নিৰ্দেশ প্ৰদান কৰিছে আজি অৰ্থাৎ 10 আগষ্টৰ পৰা বিদ্যালয়সমূহ খোলাৰ নিৰ্দেশনা জাৰি কৰা হৈছে বানত বিধ্বস্ত হৈ বন্ধ হৈ আছিল বিদ্যালয় ইতিমধ্যে বানত বিধ্বস্ত হৈ পৰিছে উজনিৰ কেইবাখনো জিলা শিৱসাগৰত বানৰ অৱস্থা একেবাৰে বেয়া বানত তছতছ হৈ পৰিছে সকলো আৰু বানত সৰ্বহাৰা হৈ পৰিছে শিৱসাগৰৰ জনতা আৰু বানত সৰ্বহাৰা হৈ থকা শিৱসাগৰত বিদ্যালয় বন্ধ আছিলে বানপানীৰ বাবে বিদ্যালয় বন্ধ কৰি ৰখা হৈছিলে পুনৰ বিদ্যালয় পাঠদান আৰম্ভ কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰা হৈছে আৰু বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰা হৈছে নটিছৰ জৰিয়তে তেওঁলোকে নিৰ্দেশ প্ৰদান কৰিছে শিৱসাগৰ জিলাৰ বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰা হৈছে আজিৰে পৰা পুনৰ খুলিব লাগিব শিৱসাগৰৰ বিদ্যালয় যিসমূহ বিদ্যালয়ত বান শিবিৰ আশ্ৰয় হিচাপে ৰাইজে আছে বান শিবিৰৰ আশ্ৰয়স্থলী হিচাপে তেওঁলোকে আছে সেই বিদ্যালয়সমূহৰ বাহিৰে আৰু বানত যি বিদ্যালয় বিধ্বস্ত হৈ পৰিছে বানত বিধ্বস্ত হৈ থকা বিদ্যালয়ৰ বাহিৰে আন বিদ্যালয়সমূহত চাফ চিকুণ কৰি আজিৰে পৰা পাঠ্যক্ৰম আৰম্ভ হৈ পৰিব আৰু পূৰ্বৰ পাঠ্যক্ৰমে আজিৰে পৰা ৰিভাইজ কৰা হ'ব পূৰ্বৰ যি পাঠ্যক্ৰম আছিলে পুনৰাবৃত্তি কৰা হ'ব নতুনকৈ পাঠ্যক্ৰম 90% ছাত্ৰ ছাত্ৰী যেতিয়ালৈকে উপস্থিত নহয় তেতিয়ালৈকে আজিৰে পৰা পূৰ্বৰ পাঠ্যক্ৰম পুনৰাবৃত্তি হ'ব জনাইছো গুৰুত্বপূৰ্ণ নটিছ জাৰি কৰা হৈছে বানত বিধ্বস্ত শিৱসাগৰত আজিৰে পৰা বিদ্যালয় খোলাৰ নিৰ্দেশ প্ৰদান কৰিছে বিভাগৰ ফালৰ পৰা বানত বিধ্বস্ত বিদ্যালয়ৰ বাদে সকলো বিদ্যালয়ত আজিৰে পৰা আৰম্ভ হ'ব পাঠদান বান সাহায্য শিবিৰ হিচাপে ব্যৱহাৰ কৰা বিদ্যালয়ৰ ক্ষেত্ৰত ৰেহাই থাকিব শিৱসাগৰত ছাত্ৰ ছাত্ৰীৰ স্বাস্থ্যৰ ওপৰত বিশেষ নজৰ ৰখা হ'ব বানপানীত নষ্ট হোৱা বিদ্যুতৰ তাঁৰ ছুইচ ফেন পাম্প আদি ভালদৰে পৰীক্ষা কৰিব লাগিব বিদ্যালয়ৰ পৰিৱেশ ছাত্ৰ ছাত্ৰীৰ বাবে নিৰাপদ যদি নহয় তেনেহ'লে জনাব লাগিব বিষয়াক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰা হৈছে 90% যেতিয়ালৈকে ছাত্ৰ ছাত্ৰীৰ উপস্থিতি নহয় তেতিয়ালৈকে পূৰ্বৰ পাঠ্যক্ৰমে পঢ়ুৱা হ'ব আৰু বানত যদি কোনো শিক্ষকৰ অসুবিধা হয় বিধ্বস্ত হৈ পৰে বানত তেওঁলোকৰ ঘৰ যদি বিধ্বস্ত হৈ পৰে তেনেহ'লে ফটোসহ বিষয়াক জনাব লাগিব বিদ্যুতৰ তাঁৰ ছুইচ ফেন পাম্প আদি পুনৰ পৰীক্ষা কৰিব লাগিব যাতে শ্বৰ্ট নহয় বিদ্যালয়ৰ পৰিৱেশ নিৰাপদ হ'ব লাগিব যদি নিৰাপদ নহয় তেনেহ'লে শিক্ষা বিষয়াক তৎক্ষণাত জনাব লাগিব বিও আৰু চিআইচিৰ ফালৰ পৰা বিদ্যালয়সমূহ নিয়মীয়াকৈ পৰিদৰ্শন কৰি সুস্বাস্থ্যৰ ওপৰত নজৰ ৰখাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে শিৱসাগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ ফালৰ পৰা এখন গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰা হৈছে আৰু ডিও ডক্টৰ সমীৰণ বৰাই জাৰি কৰিছে নিৰ্দেশনা আৰু নিৰ্দেশনাৰ জৰিয়তে আজিৰে পৰা শিৱসাগৰৰ প্ৰতিখন বিদ্যালয় যিসমূহ বিদ্যালয়ত
বান বিধ্বস্ত হৈ থকা নাই, বানত বিধ্বস্ত হৈ থকা নাই যিসমূহ বিদ্যালয়ত জনসাধাৰণে বান আশ্ৰয় শিবিৰ হিচাপে যোনে ব্যৱহাৰ কৰা নাই, সেই বিদ্যালয়সমূহৰ বাহিৰে আন বিদ্যালয়সমূহত আজিৰ পৰা পাঠদান আৰম্ভ হৈ পৰিব। আৰু 90% ছাত্ৰ ছাত্ৰী যেতিয়ালৈকে উপস্থিত নাথাকে তেতিয়ালৈকে পূৰ্বৰ যি পাঠ্যক্ৰম আছিলে, পূৰ্বৰ পাঠ্যক্ৰম পুনৰাবৃত্তি কৰা হ'ব, পূৰ্বৰ পাঠ্যক্ৰমকেই ৰিভাইজ কৰা হ'ব, কিন্তু নতুনকৈ পাঠ্যক্ৰম শিকোৱা নহয়। বান সাহায্য শিবিৰ হিচাপে ব্যৱহাৰ কৰা বিদ্যালয়ৰ ক্ষেত্ৰত ৰেহাই থাকিব। আৰু বানত শিৱসাগৰৰ ৰাইজে আশ্ৰয়স্থলী যদি কৰি ৰাখিছে বিদ্যালয়সমূহ, সেই বান শিবিৰৰ বাহিৰে আৰু বানত বিধ্বস্ত বিদ্যালয়ৰ বাহিৰে আন বিদ্যালয়ত আজিৰ পৰা পাঠদান আৰম্ভ হৈ পৰিব। আমি দৃষ্টান্ত দেখিছোঁ শিৱসাগৰত বানত তছনছ কৰি পেলাইছে সকলোবিলাক মানুহৰ ঘৰ দুৱাৰ, স্কুল বিদ্যালয়, সকলোবিলাক অফিচ কাছাৰী সকলোবিলাক পানীৰ তলত বুৰ গৈছে আৰু বানত বিধ্বস্ত হৈ পৰিছে। বান শুকোৱাৰ পাছতো এতিয়া হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে। আৰু যিসমূহ বিদ্যালয় বান বিধ্বস্ত হোৱা নাই, যিসমূহ বিদ্যালয়ত চাফ চিকুণ কৰি পাঠদান কৰিব পাৰি, সেই বিদ্যালয়সমূহত আজিৰ পৰা পাঠদান আৰম্ভ হ'ব। শিক্ষা প্ৰক্ৰিয়া স্থবিৰ হৈ যাব নহ'লে, আৰু শিক্ষা প্ৰক্ৰিয়া পুনৰ আগৰ পৰ্যায়লৈ লৈ নিবৰ বাবে বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰা হৈছে। আজিৰে পৰা 10 আগষ্টৰ পৰা, আজি অৰ্থাৎ 10 আগষ্টৰ পৰাই বিদ্যালয়সমূহত পাঠদান আৰম্ভ হ'ব। আৰু পূৰ্বৰ পাঠ্যক্ৰম পুনৰাবৃত্তি কৰা হ'ব, পুনৰ তাকেই পঢ়োৱা হ'ব। নতুনকৈ পাঠ্যক্ৰম নপঢ়াই যেতিয়ালৈকে 90% ছাত্ৰ ছাত্ৰী উপস্থিত নাথাকে, সকলো বিদ্যালয়লৈ আহিব নোৱাৰে, তেতিয়ালৈকে পুনৰাবৃত্তি কৰা হ'ব পূৰ্বৰ পাঠ্যক্ৰম। গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰা হৈছে। আজিৰ পৰা শিৱসাগৰত পুনৰ বিদ্যালয় খোলাৰ নিৰ্দেশ